তেওঁ যদি যোৰহাট আহিবলৈ বিচাৰে মষ্ট ৱেলকাম আৰু দলে যদি মোক কয় আই এম অলছ' মষ্ট ৰেডি না দলে ওপৰত না মইতো সদায় দলৰ ওপৰতহে মই কেন্দ্ৰিত কৰি থৈছোঁ মোৰ ফালৰ পৰাতো মইতো ৰেডি কিন্তু দলৰ ওপৰত নিৰ্ভৰ দুৰ্ঘটনা হ'ব পাৰে ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে আছে লেকে সকলোৱে ভাৰতবৰ্ষত ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব ডাঙৰ চাণক্য আৰু যেতিয়া তেওঁ কৈছিল যে বিজেপি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত 3 লাখ ভোটৰ ব্যৱধানত জিকিব বহুতে তেওঁৰ ওপৰত বিশ্বাস কৰিলে পিছত গৈ যেতিয়া 1.5 লাখ ভোটৰ পৰা পিছ পৰি গ'ল নিশ্চয় তেওঁৰ কাৰণে যথেষ্ট এটা যথেষ্ট তেওঁ হতাশ হ'ল আৰু ৰাইজৰ চকু আগত তেওঁৰ চাণক্যৰ সেই অলপ মানে তললৈ গুচি গ'ল তো নিশ্চয় তেওঁৰ বাবে এতিয়াও তেওঁ সেই পৰাজয়টো পাহৰি যাব পৰা নাই সেইটোৱে আমি ইংগিত পাইছোঁ তেওঁ যদি যোৰহাট আহিবলৈ বিচাৰে মষ্ট ৱেলকাম আৰু দলে যদি মোক কয় আই এম অলছ' মষ্ট ৰেডি না দলে ওপৰত না মইতো সদায় দলৰ ওপৰতহে মই কেন্দ্ৰিত কৰি থৈছোঁ মোৰ ফালৰ পৰাতো মইতো ৰেডি কিন্তু দলৰ ওপৰত নিৰ্ভৰ মই ইতিমধ্যে নিজৰ বক্তৃতাত ক'লোঁ যে লোকসভা নিৰ্বাচন চৰকাৰ সলনি কৰা এটা সুবিধা ৰাইজৰ ওচৰত আছিলে নিজৰ স্থানীয় প্ৰতিনিধিগৰাকীক এটা সলনি কৰা এটা সুবিধা আছিল যি সুবিধা বৰ্তমান পঞ্চায়ত নিৰ্বাচনত নাছিল যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ বনাম বিজেপি আছিল কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ বনাম চৰকাৰী আঁচনি হৈ গ'ল আৰু অসমৰ দুখীয়া ৰাইজ আৰ্থিক সংকটত আৰু বিজেপি দলৰ ভয় ভাবুকি ৰাজনীতিৰ পিছত চৰকাৰী আঁচনিৰ পক্ষত নিজৰ মূল্যৱান ভোটটো দিলে জল জীৱন মিছন মাত্ৰ অসমৰ ভিতৰত নহয় সমগ্ৰ ভাৰতৰ ভিতৰত আটাইতকৈ কলংকিত আঁচনি ইয়াত যিমান কোটি কোটি টকা লুণ্ঠন হৈছে আৰু কোনো চৰকাৰী আঁচনিত হোৱা নাই ইয়াৰ বাহিৰে এইখন জল জীৱন মিছনত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত তেওঁলোকৰে ডাবল ইঞ্জিন তেওঁলোকৰ মাজত তালমেল আছে তেওঁলোকে ইচ্ছা কৰি এই বিভিন্ন এই কণ্ট্ৰেক্টৰ এই পইচা তেওঁলোকে দিয়া নাই গোটেই পইচাবোৰ তেওঁলোকে নিজে খাই পেলাইছে আৰু সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ এই যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কয় না খাওঁগা না খানে দুঙা আটাইতকৈ বেছি যদি পইচা খোৱা গৈছে কোটি কোটি টকা পইচা খোৱা গৈছে এয়া জল জীৱন আঁচনিত আৰু নিশ্চয় এনেকুৱা এটা আঁচনিতে মুখ্যমন্ত্ৰী নিজৰ এজন ঘনিষ্ঠজনক ইয়াৰ দায়িত্ব দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ